নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসমজা ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে সকলোৱে। তো ফ্ৰেণ্ডসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হৈছে যে আপোনালোকে তো মুখ্যমন্ত্ৰীৰ যিটো আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকাৰ সকলোৱে আবেদন কৰিছে। আবেদন কৰাৰ পিছততো ইণ্টাৰভিউ সকলোৱে দিছে। ইণ্টাৰভিউটো 2 মাহ ধৰি চলি আছিল, মে' মাহলৈকে ইণ্টাৰভিউ চলি আছিল। তো ইণ্টাৰভিউৰ পিছত এতিয়া নেক্সট ষ্টেপটো কি হ'ব, অৰ্থাৎ নেক্সট পদ্ধতি কি হ'ব, ইণ্টাৰভিউৰ পিছত এতিয়া কি ফাইনেল লিষ্টটো দিব নে নিদিব, বা কিবা ছেকেণ্ড ইণ্টাৰভিউ হ'ব নেকি? মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ ইয়াৰ আগৰ বছৰ, তো মই দুবাৰকৈ ইণ্টাৰভিউ দিছিলোঁ, কাৰণ দুবাৰকৈ মোক মাতিছিল। মানে কৈ আছে যে ইণ্টাৰভিউ হোৱাৰ পিছত মেৰিট লিষ্ট দিব, মেৰিট লিষ্টত নাম আহিব, এনেকুৱা ধৰণৰ মই কোনো ৰিজাল্ট পোৱা নাছিলোঁ ইয়াৰ আগৰ বছৰ। তো মোৰ মোবাইলত এটা মেছেজ আহিছিল। তো মেছেজটো আপোনালোকক দেখাই দিছোঁ, ডিছপ্লেত চাব পাৰিছে আপোনালোকে। ফ্ৰেণ্ডসকল, আপোনালোকে ডিছপ্লে চাব পাৰিছে। এইটো হৈছে মোৰ মোবাইলত এটা মেছেজ আহিছিল, CM টিপুলে, ইয়াতে লিখা আছে চাওক, CM টিপুলে, অৰ্থাৎ কমা ৱেবছাইটৰ ফালৰ পৰা এই মেছেজটো আহিছিল। আপোনালোকক দেখাই দিছোঁ, ডিছপ্লে চাব পাৰিছে। ইয়াতে লিখা আছে, কংগ্ৰেচুলেশ্যন, ইউ হেভ বিন ছিলেক্টেড ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তাৰপিছত লিখা আছে, ইউ উইল বি আণ্ডাৰ গোয়িং 3 days ট্ৰেইনিং প্ৰগ্ৰাম ইন ইয়ৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ফৰ দ্য স্কিম। After complete of training, the financial assistant will be result November 2024 state level function in Guwahati. তাৰপিছত তলত লিখা আছে, উইথ বেষ্ট ৰিগাৰ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অসম। তো ইয়াতে এইটো লিখিছে যে মই চিলেকশ্যন হৈছোঁ এই 2 লাখ টকাৰ ফাইনেন্সিয়েল যিটো আত্মনিৰ্ভৰশীল অসম অভিযানৰ মই চিলেকশ্যন হৈছোঁ, আৰু 3 দিন মোৰ ট্ৰেইনিং কৰিব লাগিব। হোম ডিষ্ট্ৰিক্টতে মোৰ এই ট্ৰেইনিংটো কৰাই দিব। তো DIC অফিচতে মোৰ ট্ৰেইনিংটো হ'ব। তো এই ট্ৰেইনিংটো হোৱাৰ পিছত তাৰপিছত মোক গুৱাহাটী ফাংচন এটা কৰিব, সেই ফাংচনত মোক যাব লাগিব, আৰু তাতে মোক টকাটো দিব। ফ্ৰেণ্ডসকল, এইটো হৈছে ইংলিছত আহিছে মেছেজটো। তো ইয়াৰ পিছত এছামিছতো এটা মেছেজ আহিছে। এই যে এইটো চাব পাৰিছে, অসমীয়া ভাষাত লিখা আছে। তো ডিছপ্লেত চাব পাৰিছে, ইয়াতে লিখা আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত আৰ্থিক অনুদান লাভ কৰাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। আঁচনিখনৰ সফল ৰূপায়ণৰ অৰ্থে জিলা সদৰত আপোনাৰ বাবে এটা 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ব্যৱস্থা কৰা হৈছে। প্ৰশিক্ষণটো সফলৰ সমাপ্তিৰ পাছত নৱেম্বৰ মাহত গুৱাহাটী অনুষ্ঠিত হ'বলগীয়া এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আপোনাক এই আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। ইয়াতে এইটোৱে লিখা ফ্ৰেণ্ডসকল, যে মই এই 2 লাখ টকাটো মই চিলেকশ্যন হৈছোঁ, আৰু লগতে 3 দিনৰ মোক এটা ট্ৰেইনিং কৰাব। এই ট্ৰেইনিঙৰ পিছত নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যিটো ফাংচনত মাতিব, তাতে মোক এই চেক প্ৰদান কৰিব, মানে এই টকাটো মোক দিব। তো বন্ধুবান্ধীসকল, এনেকুৱা কোনো ধৰণৰ যে মেৰিট লিষ্ট ওলাব, এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাছিল। 2024ত আছিল এইটো। আপোনালোকক যে মই ডিছপ্লে দেখাই দিছোঁ, মেছেজটো আকৌ এবাৰ দেখাই দিছোঁ। ইয়াতে ডেটটো চাওক, লিখা আছে 18/9/2024, অৰ্থাৎ ছেপ্টেম্বৰ মাহত এই মেছেজটো আহিছে। 2024 ছেপ্টেম্বৰ মাহৰ 18 তাৰিখত এই মেছেজটো আহিছে। তো এই মেছেজটো অহাতেই মই গম পাই গৈছোঁ যে মই চিলেকশ্যন হৈছোঁ এই 2 লাখ টকাৰ বাবে। এনেকুৱা কোনো ধৰণৰ মই মেৰিট লিষ্ট পোৱা নাছিলোঁ। কমা ৱেবছাইটত গৈ মই চাইছোঁ, কোনো ধৰণৰ ফাইনেল কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাছিলে। তো এইটোৱে মেছেজ আহিছিল মোৰ মোবাইলত 2024ত 18 ছেপ্টেম্বৰত আহিছিল। তো মই বুজি পাইছোঁ যে মই চিলেকশ্যন হৈছিলোঁ। তো কিছুমানে কৈ আছে যে এনেকুৱা ফাইনেল মেৰিট লিষ্ট ওলাব, যে নাম থাকিব, এনেকুৱা কোনো ধৰণৰ নাম নাহে। এনেকুৱা টাইপৰ মই যিটো মেছেজ দেখাইছোঁ CM টিপুলৰ ফালৰ পৰা, এনেকুৱা টাইপৰ এটা মেছেজ আহিব আপোনালোকৰ মোবাইলত। যদি মেছেজ আহে তেন্তে গম পাই যাব যে আপোনালোকে চিলেকশ্যন হৈছে। তো এইটোৱে 2024ত মই এই মেছেজটো পাইছিলোঁ। নৱেম্বৰ মাহত মই গুৱাহাটীত সেই অনুষ্ঠানত টকাটো মোক দিছে, অৰ্থাৎ চেক প্ৰদান কৰিছে মোক। তো এই বছৰত ছেপ্টেম্বৰ মাহত আপোনালোকক এই মেছেজটো পাব। যদি এই মেছেজটো আহে তেন্তে আপোনালোকে চিলেকশ্যন। ছেপ্টেম্বৰ মাহত যোৱাৰ পিছত 2 মাহ পিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এনেকুৱা টাইপৰে মেছেজ আপোনালোকৰ মোবাইলত আহিছে নেকি না আহিব, আপোনালোকে অলপ চেক কৰি ল'ব। তো বন্ধুবান্ধীসকল, এইখিনিয়ে আজি, বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।